এভিএমসি বহি নাথাকে। যিসকল ভুৱা কমপ্লেইনকাৰী, যিয়ে যাৰ নামত কমপ্লেইন কৰিছে সেই মানুহজনক চিনিয়ে নাপায়, সেই মানুহজনক ঘৰ ক'ত সি ক'বই নোৱাৰে, সেই মানুহজন বগা নে কলা, বুঢ়া না বুঢ়ী, সেই মানুহজন ক'বই নোৱাৰে। গতিকে সেই মানুহৰ জনৰ কোনো সম্পৰ্ক নাই, সেই গাঁৱৰ মানুহৰ লগত কোনো সম্পৰ্কই নাই। সেই মানুহজন কেনেকৈ কমপ্লেইনকাৰী হ'ব পাৰে যে আজি জীয়াই থকা মানুহক কেনেকৈ মৃত্যু বুলি ঘোষণা কৰিব পাৰে? গতিকে আমি অসম চৰকাৰক তথা বিটিচি চৰকাৰক ক'ব বিচাৰিছো, সেই মানুহবিলাকৰ প্ৰতি আপোনালোকে সজাগ হওক, সেই মানুহবিলাকক অতি সোনকালে আপোনালোকে গ্ৰেপ্তাৰ কৰক, সেই মানুহবিলাকৰ প্ৰতি আপোনালোকে আইনী ব্যৱস্থা লওক। গতিকে বৈধ নাগৰিকৰ ওপৰত ইমান হাৰাশাস্তি আমি এভিএমচি মানি ল'ব নোৱাৰিম। গতিকে মই আজি গোসাইগাঁৱৰ প্ৰায়বিলাক গাঁৱত পৰ্যবেক্ষণ কৰিলোঁ, প্ৰায়বিলাক গাঁৱত চালোঁ যে দুই এখন গাঁৱৰ বাহিৰে প্ৰায় এখন কৰি গাঁৱত 25 জন, 30 জন, 80 জন এনেকুৱাকৈ নাম কৰ্তন কৰিছে। তাত লিখা আছে এবচেণ্ট। মই যাই চালোঁ তেখেতসকলৰ ঘৰ বাৰী ইত্যাদি গোটেইখিনি আছে। তেখেতৰ যিমানবোৰ নথি পত্ৰৰ প্ৰয়োজন, ভাৰতীয় নাগৰিক হিচাপে যিমানবোৰ নথি পত্ৰৰ প্ৰয়োজন, আজি গৃহ মিনিষ্টাৰ বা অসমৰ মুখ্যমন্ত্ৰীৰ যিমান কেইটা নথি পত্ৰ আছে সেইবোৰ মানুহৰ হাততো তেনেকুৱা নথি পত্ৰ আছে। গতিকে সেই ইমান নথি পত্ৰ থকাৰ স্বত্তেও তেখেতসকলে কেনেকৈ বিদেশী হয়, তেখেতসকলে কেনেকৈ অবৈধ হয়, তেখেতসকলে কেনেকৈ আজি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰে? গতিকে সেই ভোটাৰ নাম কৰ্তন কৰা কাৰ্যক আমি গৰিহণা জনাইছো। আমি অসম চৰকাৰক তথা বিটিচি চৰকাৰক ক'ব বিচাৰিছো, সেই মানুহৰ প্ৰতি সঁহাৰি জনাই তেখেতসকলৰ এই যে কাম, এই কামখিনি যে সোনকালে কৰি দিয়ে, তেখেতসকলে যাতে আগন্তুক যোৱা দিনত যেনেকৈ ভোট প্ৰদান কৰি আহিছিল, আজিৰ দিনতো যাতে তেখেতসকলে আগন্তুক দিনত ভোট প্ৰদান কৰিব পাৰে, তাৰ এটা সুব্যৱস্থা কৰি দিয়ে যেন। অন্যথাই আমি এভিএমচিয়ে এই কাৰ্যৰ প্ৰতি কিন্তু আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য। মই ক'ব বিচাৰিছো গোসাইগাঁও সাব ডিভিজনে চিভিল SDO ছাৰক যে আপুনি ইয়াৰ প্ৰতি খুব কম সময়ৰ ভিতৰত তদন্ত কৰক, আৰু কম সময়ৰ ভিতৰত তেখেতসকলৰ যি বৈধ যে নথি পত্ৰ আছে তেখেতসকলক কেনেকৈ এষ্টাব্লিছ কৰিব পৰা যায়, কেনেকৈ তেখেতসকলৰ ভোটাৰ তালিকাত নাম সোমাব পৰা যায় তাৰ ব্যৱস্থা কৰক। অন্যথাই গোসাইগাঁৱৰ ৰাইজৰ আজি প্ৰতিখন গাঁৱত মই আলোচনা কৰিলোঁ, প্ৰতি গাঁৱত মই বহুত মানুহৰ লগত আলোচনা পৰ্যালোচনা কৰিলোঁ। আমি কিন্তু গোসাইগাঁও সাব ডিভিজন ঘেৰাও কাৰ্যসূচী আমি হাতত ল'ম। কিন্তু তাত কিন্তু যদি কিবা এটা বিশৃংখলা সৃষ্টি হয় তেনেহ'লে গোসাইগাঁৱৰ চিভিল SDO মহোদয় দায়ী হ'ব বুলি আমি কিন্তু আজিও ক'ব বিচাৰিছোঁ। ৰাইজৰ লগত কথা পাতিলোঁ, গোটেই ৰাইজে এষাৰ কথা তেখেতসকলে কৈছে, আমি তেখেতসকলৰ লগত একমত। তেখেতসকলে কোনো ধৰণৰ আইন শৃংখলা হাতত ল'ব বিচৰা নাই। তেখেতসকলে ইয়াৰ প্ৰতি চৰকাৰৰ প্ৰতি এটা বিশ্বাস আছে, তেখেতসকলৰ কমিশনাৰৰ প্ৰতি বিশ্বাস আছে, ইলেকশ্যন কমিশনৰ প্ৰতি বিশ্বাস আছে। গতিকে ইলেকশ্যনৰ কমিশনাৰে কোকৰাঝাৰ DC মহোদয়ে এইবোৰ কাৰ্য পুংখানুপুংখভাৱে তদন্ত কৰি পেলাই যে বৈধ মানুহবিলাকক যে আজি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি আছে, যাতে সেই মানুহবিলাক হাৰাশাস্তি নাখায়, তেখেতসকলৰ যাতে ভোটাৰ তালিকাত যেনে ধৰণৰ যোৱা দিনৰ নাম আছিল ঠিক তেনেকুৱাই নাম থাকে। আগন্তুক যিটো নিৰ্বাচন আহি আছে সেই নিৰ্বাচনতো তেখেতসকলে যাতে ভোট প্ৰদান কৰিব পাৰে, তাৰ কাৰণে আমি DC তথা আজি কমিশনাৰ মহোদয়ক আমি অনুৰোধ জনাইছোঁ। তাৰ লগে লগে ক'ব বিচাৰিছোঁ, BTC প্ৰশাসনে বহি থাকিলে নহ'ব। আজি সেইবোৰ গাঁও, আজি BTC নাগৰিক, আজি সেইবোৰ নাগৰিকৰ কিছুদিন আগত BTC ইলেকশ্যনত তেখেতসকলৰ ভোট প্ৰদান কৰি তেখেতসকলৰ ভোট লৈ পেলাই আজি BTC চৰকাৰ গঠন হৈছে। গতিকে যোৱা কিছুদিন আগত আজি তেখেতসকলে ভোট প্ৰদান কৰি আজি BTC চৰকাৰ গঠন কৰিলে, কিন্তু সেইবোৰ মানুহ আজি ইয়াত নাই বুলি, এবচেণ্ট বুলি কেনেকৈ তেখেতসকলে লিখিব পাৰিলে বা তেখেতে কেনেকৈ কমপ্লেইন দিব পাৰিলে? সেই কমপ্লেইনকাৰীসকলৰ বিহিত ব্যৱস্থা BTC চৰকাৰে ল'ব লাগে। অন্যথাই মই ক'ব বিচাৰিছোঁ, আগন্তুক যি লোকসভা ইলেকশ্যন আহি আছে তেখেতৰ তাত কিন্তু আজি BTC চৰকাৰে আমি ক'ব বিচাৰোঁ, তাত কিন্তু আমি সাজু হৈ আছোঁ, আপোনালোকে যদি ইয়াৰ ব্যৱস্থা হাতত নলয়। বিশেষ কৰি মই চাবলৈ পাইছোঁ দকমা সমষ্টিৰ বা বিশেষ কৰি চাবলৈ পাইছোঁ ৰবিৰাম ডাঙৰীয়া MLA সাহেবৰ সমষ্টিত আজি ভদেয়াগুৰি, হুদুমখাটা, সেইবোৰ ভদেয়াগুৰি হুদুমখাটাৰ তেখেতসকলে অক্সিগুৰি তেখেতসকলে আজি যোৱা কিছুদিন আগতে BTCত কিন্তু ভোট প্ৰদান কৰিলে। গতিকে আজিৰ দিনতো তেখেতসকলে ভোট প্ৰদান কৰাৰ যে অধিকাৰ, সেই অধিকাৰকে দিব লাগিব। ইয়াক খৰ্ব কৰিলে আমি মানি ল'ব নোৱাৰিম। গতিকে ৰবিৰাম মহোদয়ক আমি অনুৰোধ জনাইছোঁ, MLA ৰবিৰাম মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতেও খুব কম সময়ৰ ভিতৰত সেই ৰাইজৰ কাষত আহিব লাগে, আৰু সেই ৰাইজৰ যি আজি দুখ ৰখা তেখেতৰ সমভাগী হৈ তেখেতসকলৰ আজি যি SRৰ পৰা নাম কাটি দিলে, ভোটাৰ তালিকাৰ পৰা নাম কাটি দিলে, সেই নামবিলাক কেনেকৈ অন্তৰ্ভুক্ত কৰিব পৰা যায় তাৰ প্ৰতি আপোনালোকে সঁহাৰি জনাওক। অন্যথাই আগন্তুক দিনত আপুনি সাজু হৈ থাকক, আমি তেনেকুৱা গাঁৱত আপোনালোকক সোমাবলৈ কিন্তু নিষেধ কৰি দিম।